নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, সকলো ভালে আছেনে? আশা কৰোঁ ভাল। মোৰো ভালেই। মই বিয়াৰ জোৰোণ এটালৈ ওলাইছিলোঁ। এয়া বিয়া ঘৰত সোমাইছোঁহি। এয়া দেখিছে সকলো ওলাই আছে বিয়া জোৰোণ দিবলৈ। কাইলৈ বিয়া, আজি জোৰোণ। এয়া অতিথি আহি আছে জোৰোণ দিবলৈ যাবলৈ। তত নাই সকলো গাত। এয়া আমাৰ নবৌ অকণমানি ছোৱালী হৈ ৰৈ আছে। দেখিছে নহয় বিয়া ঘৰ উগুল থুগুল পৰিৱেশ। এয়া দৰাৰ ভনীয়েক। এয়া আমডালি গাঁঠিবলৈ লৈছোঁ। আমডালি গাঁঠি এয়া আনিছোঁ আৰু আমডালি গাড়ীত আনিবলৈ। লাহে লাহে গৈ আছোঁ আৰু দুগৰাকীয়ে ধৰিছে, নহ'লে পাক খাব। পাক খোৱাৰ ভয়ত এনেকৈ ধৰি নিবলগীয়া হৈছে। এয়া গাড়ীত গাঁঠি দিবলৈ লৈছে, উৰুলি দিছে। তামোল পাণ গাঁঠিবলৈ আছে। এয়া তামোল পাণ গাঁঠিবলৈ লৈছে। একেলগতে গাঁঠি দিয়া নহ'ল, কাৰণ সমান চাইজত গাঁঠিব লাগিব যে তামোল পাণ। এয়া গাঁঠিছে। আমাৰ এইফালে এনেধৰণে কৰা হয় কামবোৰ। এয়া আপোনালোকৰ এইফালে কেনেধৰণে কৰা হয় কমেণ্ট কৰি জনাবচোন। গাঁঠিত মন্দি থাকিবলগীয়া হৈছে। এয়া দেখিছেই নহয়। এয়া দিয়া হ'ল। এতিয়া ভকত সেৱা দিয়াৰ পিছত এতিয়া যাবলৈ লৈছে। এয়া গাড়ীৰ ওচৰলৈ আহিছে, যাবলৈ লৈছে। মানুহ ভিৰ, গাড়ী দেখা নাই। অকণমান আগুৱাই গৈ গাড়ীখন উঠাওঁ বুলি ভাবিছোঁ। এইখন গাড়ী, এইখন এখন আৰু এখন আছে। 3খন গাড়ী যাব। তো ইমান ধুনীয়াকৈ ওলাই গৈছে। যাবলৈ মন গৈছিলে, তথাপিও যাব নোৱাৰি। এয়া গাড়ী গৈছে জোৰোণ দিবলৈ। গাড়ী জোৰোণ দিবলৈ ওলাইছে আৰু দেই। আমিও এতিয়া ঘৰা-ঘৰি যাওঁ। সকলোবোৰ জোৰোণ দিবলৈ গৈছে। এতিয়াতো ইয়াত ইমান কাম বন নাই। এয়া